নমস্কাৰ প্ৰিয় বন্ধুসকল। যোৱাকালি জুবিনদাৰ যি অনাকাংক্ষিত ঘটনা, এই ঘটনাৰ একমাহ হৈ গ'ল। এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত কিছু পোষ্ট লিখি থকা হৈছে যদিও ভিডিঅ' আকাৰে কোনো কথা কোৱা হোৱা নাছিলে। যিহেতু জুবিনদাই কৈ গৈছে যে পলিটিক্স নকৰিবা বন্ধু। জুবিনদাই ৰাজনীতি ভাল পোৱা নাছিলে। ৰাজনীতি মানে তেওঁ ৰাজনীতি ভাল পোৱা নাছিলে যদিও সমাজবাদৰ এটা কথা কৈছিলে। গতিকে সেই সমাজবাদো ৰাজনীতিৰে এটা ধাৰা। গতিকে সেই সন্দৰ্ভত আমি পিছত কথা পাতিম। কিন্তু বৰ্তমান যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোৰ ওপৰতহে আমি কিছু কথা আলোকপাত কৰিবলৈ বিচাৰিছোঁ। যিহেতু আমি গোটেই অসমৰ যিমান জুবিন অনুৰাগী আছে, অসমৰ ভাৰতৰ বা গোটেই বিশ্বৰ যিমান জুবিন অনুৰাগী আছে, সকলোৱে আমি ধৈৰ্যৰে কেৱল এটা কথা জানিবৰ কাৰণেই অপেক্ষা কৰি আছোঁ যে জুবিনদাৰ লগত কি ঘটনা সংঘটিত হ'ল, সেইদিনাখন ঘটনাটো কি হৈছিলে তেখেতৰ লগত। কিন্তু দুৰ্ভাগ্যৰ কথা যে এমাহ হৈ গ'ল যদিও আমি এই বিষয়ে এতিয়াও জানিবলৈ সক্ষম নহ'লোঁ। আৰু যি ছ'চিয়েল মিডিয়াত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰম্ভ হৈছিলে, গৰিমা শইকীয়া গাৰ্গৰ অনুৰোধত আহ্বানত ইয়াতে এক নতুন গতিলৈ 2 মিলিয়নো পাৰ কৰি গ'ল। এই এটা বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই বিষয়ক লৈ বৰ্তমান চৰ্চা হৈছে। আণ্টাৰ্কটিকাৰ পৰা মানুহে জুবিন গাৰ্গৰ প্ৰতি জাষ্টিছ বিচাৰি পেলাই পোষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু তদন্ত কি ধৰণে চলিছে, কি হৈছে আমি এতিয়ালৈ গম পোৱা নাই। আৰু কোনো এতিয়ালৈকে আমি আচলতে সেই ঘটনাটোৰ ওপৰত সঠিক কোনো এটা কথা জানিবলৈ সক্ষম নহ'লোঁ। আচলতে তাৰ কাষে কাষে বৰ্তমান আমি দেখিবলৈ পাইছোঁ কিছুমান বৰ আচহুৱা ৰাজনীতিহে আৰম্ভ হোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰায় সকলো পক্ষই ৰাজনীতিৰ চেষ্টা কৰা নিচিনা আমি দেখিবলৈ পাইছোঁ। কিন্তু কথা হ'ল কি, জুবিন গাৰ্গ হৈ গ'ল অসমৰ সম্পদ। আৰু সেই অসমৰ আটাইতকৈ ডাঙৰ যিটো সম্পদ আছিলে, সেই সম্পদটো নোহোৱা হৈ যোৱাৰ পিছত আচলতে চৰকাৰখনৰ দায়িত্ব আছিলে তেখেতক তাৰ পৰা আনি যি তেখেতৰ সৎকাৰৰ ব্যৱস্থা কৰা, এইখিনি তেখেতলোকৰ দায়িত্ব আছিলে। কিন্তু কালি আমি দেখিলোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ ফেচবুকত এখন দীঘলীয়া লিষ্ট দিছে যে জুবিনদাৰ কাৰণে তেওঁলোকে কি কি কৰিলে। গতিকে যিহেতু তেওঁলোকে তেওঁলোকৰ কৰ্মক খতিয়ান দিছে, গতিকে আমিও তেওঁলোকক এই ভিডিঅ'ৰ আকাৰে এটা ধন্যবাদ জনাইছোঁ। মানে ধন্যবাদেৰে তেখেতলোকক আমি উপচাই পেলাইছোঁ যে তেওঁলোকে আমাৰ অসমবাসীৰ ওপৰত এটা ডাঙৰ এহচান কৰিলে। গতিকে তেওঁলোকক আমি ধন্যবাদ জনালোঁ। কিন্তু আমি ধন্যবাদ সেই তেখেতলোকক জনালোঁ যে তেখেতলোকে যি ঘটনাৰ কথা কৈছে, আচলতে আমি বিচাৰিছোঁ কি, সেইটো আচলতে তেওঁলোকে দিব পৰা নাই। আমি বিচাৰিছোঁ যে ঘটনাটো কি হৈছিলে, সেই ঘটনাটোৰ আমি উত্তৰটোহে বিচাৰি আছোঁ যে কি হ'ল, তেখেতৰ লগত হ'ল কি, সেই বস্তুটোৰহে উত্তৰ লাগে। কিন্তু সেই উত্তৰটো দিয়াৰ সলনি কিছুমান নতুনকৈ আকৌ কাণ্ড কাৰখানা আৰম্ভ হৈছে। যোৱা 2-3 দিনমান আগত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া আহিলে, জুবিন গাৰ্গৰ সমাধিস্থললৈ আহিলে, তেখেতৰ ঘৰলৈ গ'ল। কিন্তু সেই ৰাহুল গান্ধী অহাৰ আগদিনাখন আমি দেখিবলৈ পালোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিজন আছে, হিমন্ত বিশ্ব শৰ্মা, তেখেতে কিছুমান আকৌ কটুক্তি ধৰণৰ আচহুৱা কথা কোৱা আকৌ আৰম্ভ কৰিলে যে ৰাহুল গান্ধী 28 দিন কিয় লাগিলে আহিবলৈ, বা তেখেতে প্ৰশ্ন কৰিছে। তেখেতে আকৌ কৈছে যে ভূপেন হাজৰিকাৰ মৃত্যুত ৰাহুল গান্ধী অহাই নাছিলে। কিন্তু অসমৰ বৰ্তমানৰ যি যুৱ প্ৰজন্ম, যি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্ম আচলতে এক জাগ্ৰত প্ৰজন্ম হয়। গতিকে কিবা কোৱাৰ আগত তেখেতে নিজৰ ফেচবুকটো এবাৰ ঘূৰাই বা টুইটাৰটো এবাৰ ঘূৰাই চাই ল'লে অলপ ভাল হয়। কাৰণ তেখেতে নিজেই ক'লে যে ৰাহুল গান্ধী অহা নাছিলে। আৰু কি কৰিলে, যুৱ প্ৰজন্মই তেখেতৰ পুৰণা পোষ্ট খুচৰি তেওঁৰ ফেচবুকৰ পৰাই পুনৰ প্ৰচাৰ কৰি দিলে যে ৰাহুল গান্ধী ভূপেন হাজৰিকাৰ মৃত্যুত আহিছিলে বুলি তেওঁ নিজেই আগত পোষ্ট কৰি থৈছিলে। গতিকে সেইখিনি কথাখিনি জাহিৰ হৈ গ'ল। গতিকে এজন মুখ্যমন্ত্ৰীৰ কথাটো আচলতে, কাৰণ তেওঁ আমাৰ যিমান হ'লেও আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, গতিকে তেখেতৰ কথাটো মিছা বুলি প্ৰমাণ কৰিবলৈ আমাৰো ভাল নালাগে। গতিকে তেখেতে কথা কোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'লে আমি ভাল পাম।
মানে আমি আশা কৰোঁ যে আমাৰ মুখ্যমন্ত্ৰীজনে অলপ গহীন গম্ভীৰভাৱে কথা বতৰা কওক, অলপ যুক্তিসংগত কথা বতৰা কওক। আমি সেইটো বিচাৰোঁ। বিৰোধী বা চৰকাৰী পক্ষ সেইটো পিছৰ কথা, কিন্তু আমি এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ পৰা আমি সেইখিনিহে আশা কৰোঁ নৱপ্ৰজন্ম হিচাপে। তাৰপিছত আহিলে দিলীপ শইকীয়া ডাঙৰীয়াই কালি পৰহিৰ পৰা আকৌ তেখেতে আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পিছত এতিয়া বিজেপিৰ যি ৰাজ্যিক সভাপতি আছে দিলীপ শইকীয়া, তেখেতৰ আৰম্ভ হৈছে কথা বতৰা। তেখেতে ক'লে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গত আমাৰ বিজেপি কৰ্মীও কৰিছে। আকৌ মুখ্যমন্ত্ৰীয়েও এটা কথা ক'লে যে আমি এটা নতুন ড্ৰাইভ আৰম্ভ কৰিম, ময়ো জুবিন আমিও জুবিন। পিছত সেইটো শ্লোগানটো সলনি কৰিলে ৰাইজৰ প্ৰতিবাদত। কিন্তু এই দিলীপ শইকীয়া ডাঙৰীয়াই যিটো কথা ক'লে যে বিজেপি কৰ্মীয়েও জাষ্টিছ ফৰ জুবিন গাৰ্গ, যে যি 2 মিলিয়ন হৈছে তাত জাষ্টিছ ফৰ জুবিন গাৰ্গত বিজেপি কৰ্মীও আছে। ঠিকে আছে, তেওঁ কৈছে, ভাল কথা। কিন্তু কথা হ'ল কি, তেওঁক আমি সোধাও নাই, কিন্তু কোনো অসমৰ জনতাই সোধা নাই, না কংগ্ৰেছৰ কৰ্মীয়ে সুধিছে, না বিজেপিৰ কৰ্মীয়ে সুধিছে, না ৰাইজৰ দলৰ মানুহে সুধিছে, না জাতীয় পৰিষদৰ, না AGP, কোনো মানুহে সোধা নাই যে তুমি বা কোন দলে কৰিছে এই জাষ্টিছ ফৰ জুবিন গাৰ্গত, কোন কোন দলে অংশগ্ৰহণ কৰিছে। কাৰণ ইয়াত কোনো দলে দলীয়ভাৱে অংশগ্ৰহণ কৰা নাই। সকলো মানুহে অসমৰ ক্ষেত্ৰত চাব গ'লে প্ৰায় সকলো মানুহে যিকোনো নহয় যিকোনো ৰাজনৈতিক দলৰ লগত জড়িত। কিন্তু জুবিনদাৰ ক্ষেত্ৰত সকলোৱে নিজৰ দল, জাতি, ধৰ্ম এইবিলাক চব পাহৰি সেইবিলাকৰ ঊৰ্ধত গৈ কেৱল আৰু কেৱল মানুহ হিচাপে জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আছে। আমাৰ নিজৰ চকুতে পৰিলক্ষিত হৈছে। বহুত আমি দেখিছোঁ বিজেপিৰ বহুত বিভিন্ন পৰ্যায়ৰ কৰ্মী আছে, তেওঁলোকৰ যিটো ক্ষোভ জুবিনদাৰ মৃত্যুক লৈ সেইটো আমি দেখিছোঁ। আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰা, মানে ছ'চিয়েল মিডিয়াত হেছটেগ লগোৱা বা কিবা কৰা আমি দেখিছোঁ। বা তেওঁলোকক কিবা ভিতৰুৱা কিবা নিৰ্দেশনা দিছে নে কি বন্ধ কৰি থৈছে তেওঁলোকক দিয়া, সেইখিনি আমি নাজানো বাৰু। কিন্তু প্ৰথম অৱস্থাত আমি দেখিছোঁ যে যিসকল জুবিনদাৰ অনুৰাগী আছে তেওঁলোকেও এই ঘটনাটোত সমানেই দুখ প্ৰকাশ কৰিছে, সমানেই ন্যায় বিচাৰিছে। গতিকে ইয়াত কোনোবাই যিকোনো XYZ যিকোনো ৰাজনৈতিক দলৰ মানে ওপৰৰ মানুহে এই যে আমি কৰিছোঁ এই ক্ৰেডিট লোৱা খেলটো নকৰিলে ভাল। আপুনি দিলীপ শইকীয়া হিচাপে নিজে ন্যায় বিচাৰক, সেয়া আপোনাৰ দায়িত্ব। আৰু কোনোবাই XYZ এজন বিজেপি কৰ্মীয়ে বিচাৰিছে, সেয়া তেওঁ নিজৰ ফালৰ পৰা বিচাৰিছে। কোনোবা এজন কংগ্ৰেছে বিচাৰিছে, সেয়া তেওঁ নিজৰ ফালৰ পৰা বিচাৰিছে। কিন্তু ইয়াত কোনো বিজেপি, কংগ্ৰেছ, AGP, হিন্দু, মুছলিম কথা নাই। জুবিনদাৰ ন্যায়টো সকলোৱে বিচাৰিছে আৰু তাত যাতে কোনেও ৰাজনীতি কৰাৰ চেষ্টা নকৰে। আৰু এটা কথা যে প্ৰশ্ন উঠিবই, কাৰণ যিহেতুকে ঘটনাটো এজন কোন ব্যক্তিৰ লগত হৈছে বস্তুটো চাব লাগে, চাই লৈ এই বিষয়টোত প্ৰশ্ন উঠিবই। আৰু প্ৰশ্ন উঠিলে উত্তৰ দিয়াৰ দায়িত্ব যাৰ যাৰ দায়িত্ব আছে তেওঁলোকে উত্তৰ দিবও লাগিব। গতিকে সেই প্ৰশ্নৰ পৰা ফালৰি কাটিবলৈ কোনোবাই প্ৰশ্ন কৰিলেই তুমি ৰাজনীতি কৰিছা বুলি ক'লে কিন্তু নহ'ব। ৰাজনীতি কি? ৰাজনীতি এইটো যে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এফালে লিখি লৈ পেলাই পিছফালে আমাৰ দলৰ এইখিনিমান নেতাৰ ফটো লগাই দিলোঁ, তাত জুবিনদাৰ ফটোখনেই নাই, সেইটোক ৰাজনীতি বুলি কয়। আৰু ৰাজনীতি কাক কাক কয় আমি সেইখিনি এতিয়া বুজাবলৈ নাযাওঁ। অসমৰ ৰাইজ হিয়ান আছে, অসমৰ ৰাইজে ভালকৈ জানে ৰাজনীতি কোনে কৰিছে, সেয়া ভালকৈ ৰাইজে চাই আছে। গতিকে সকলো পক্ষই নিজৰ নিজৰ দায়িত্ব পালন কৰক। জুবিনদাক লৈ ৰাজনীতি নকৰিব। ৰাজনীতি মানে লেতেৰা আৰু খেচেৰা যিটো ৰাজনীতি, সেই ৰাজনীতি নকৰিব। ৰাজনীতি কৰক, জুবিনদাক লৈ ন্যায় দিয়ক। আমি কৈছোঁ ন্যায় দিয়ক। আপোনাৰ ৰাজনীতিৰ অংশ, ৰাজনীতি মানে দেশ এখন পৰিচালনা হোৱা গোটেই ব্যৱস্থাটোৱেই ৰাজনীতি। জুবিনদাই সেইটোৰ কেতিয়াও বিৰোধ কৰা নাছিলে। কিন্তু সেই পৰিচালনাৰ ব্যৱস্থাটোত যে এতিয়া যিটো ন্যায়, সোনকালে এটা ন্যায় লাগে আমাক, এনকাউণ্টাৰৰ ন্যায়ৰ কথা কোৱা নাই, প্ৰকৃত ন্যায়ৰ কথা কৈছোঁ। সেই ন্যায়টো আপোনালোকে সোনকালে দিয়ক, সেইটো এটা ৰাজনীতি। মানে পৰিচালনাৰ নীতি ন, সোনকালে কেনেকৈ আমি ন্যায় পাওঁ। কিন্তু তাৰ আগতীয়াকৈ ন্যায় যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এই ধৰণৰ এইখিনি বন্ধ কৰি দিয়ক। আৰু যি কোনোবা শাসকীয় দলৰ বিধায়ক থকা ঠায়ে ঠায়ে কিবা মূৰ্তি বনোৱাৰ যিটো কথা আমি শুনিবলৈ পাইছোঁ, এই বস্তুটো অন্ততঃ জুবিনদাই ন্যায় নোপোৱালৈকে আপোনালোকে বন্ধ কৰি দিয়ক। নাহৰ পুলি লগাওক, জুবিনদাই যিটো ভাল পাইছিলে, প্ৰকৃতি সংৰক্ষণ কৰক, দীঘলী পুখুৰীৰ গছখিনিৰ কথা চিন্তা কৰক,
কা আইনৰ কথা চিন্তা কৰক যিবিলাক বস্তু জুবিন দাই বিৰোধিতা কৰিছিলে তাত যদি যুক্তি আছে সেই বস্তুখিনি আপোনালোকে চাওক চাই সেইখিনি কিখিনি আপোনালোকৰ কৰিব পৰা আছে আপোনালোকে জুবিন দাক লৈ যদি ৰাজনীতি কৰিবলৈ সঁচাকৈ ইচ্ছা কৰিছে তেতিয়াহ'লে প্ৰথমটো আপোনালোকে দুটা কাম কৰক পৰিৱেশ সংৰক্ষণ কৰক আদানীক মাটি দিবলৈ বুলি যিটো খবৰ ওলাইছে যে কিবা প্ৰকল্পৰ কাৰণে ডাঙৰ মাটি দিবলৈ লৈছে সেইবিলাক বন্ধ কৰি দিয়ক যি আপোনাৰ কা আইন আনিছিলে এই ধৰণৰ যিবিলাক জাতিদ্ৰোহী কাৰবাৰ আছে এইবিলাক বন্ধ কৰি দিয়ক সেই ৰাজনীতি কৰক তেতিয়া আমি চিন্তা কৰিব পাৰিম বা আমি তেতিয়া আপোনালোকক ভাল পাম যে তেওঁলোকে হয় যে জুবিন দাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে কিন্তু এনেকে যেটো কৰি আছে হেতু দেখিবলৈ অশুভনীয় হৈছে এই যে মুখ চুপতিটো আজি এজন নেতাই এটা ক'লে কাইলৈ এজনে এটা ক'লে পৰহিলে এজনে উত্তৰ দিলে চতুৰ্থদিনে এজনে উত্তৰ দিলে তাৰপিছত ইছুবোৰ বিশৃংখলা হ'ব তাৰপৰা জুবিন দাৰ বিষয়টো তল পৰিব এইটো হ'বলৈ নৱপ্ৰজন্মই নিদিয়ে গতিকে আপোনালোকে ন্যায়ৰ কাৰণে একান্তভাৱে লাগক আৰু জুবিন দাই যিখিনি বিচাৰিছিলে সেই কামখিনি কৰক আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ জয় আই অসম